নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। তো দাদা এজনে বহুত দিন ধৰি বুকিং কৰি থৈছিল এই ৰেবিটৰ পোৱালি হপৰ পোৱালি। তো চাওক কিমান ধুনীয়া ধুনীয়া হৈছে সাইজ। বৰ্তমান 2 মাহ পাৰ হৈছে ইয়াৰ আৰু পেকিং কৰি আছোঁ। এইখিনি ভিতৰত ঘাঁহ বনোৱা অলপ দিছোঁ, ঘাঁহ কাটি দিছোঁ অলপ যাতে ঘাঁহ খাব পাৰে। এইটো 4-5 ঘণ্টামান লাগিব মানে পেকিং কৰিম। ইয়াৰ পৰা বাছত যাম, বাছত পঠাম, বাছত আৰু 3 ঘণ্টা 4 ঘণ্টামান লাগিব। এইখিনি খানাপাৰাৰ পৰা কালেক্ট কৰিব, গুৱাহাটী খানাপাৰা। 5 পিচ 10 পিচ লাগিলে মানে ওচৰে পাজৰে দিব পৰা যায়, যেনেকুৱা গুৱাহাটী, সোণাপুৰ, খেত্ৰী, মৰিগাঁও, বৰপেটা, ধুবুৰী, লক্ষীপুৰ, মানকাচৰ এইবিলাক এৰিয়াত হ'লে মানে 5 পিচ 10 পিচ হ'লেও দিব পৰা যায়। আৰু তাতকৈ বেছি দূৰত হ'লে মানে কমচে কম 20 পিচ হ'লে দিব পাৰি। আৰু এনেকুৱা এটা কেৰেটত মই গুৱাহাটী পঠালে আমাৰ 300 টকা খৰচা হয়, আৰু ধুবুৰী, বৰপেটা এইবিলাকত পঠালে মানে 400 টকা খৰচা হয় এনেকুৱা কেৰেট। সেইকাৰণে গাড়ী ভাড়াখিনি আমি লওঁ আৰু লগতে এই হপৰ দামখিনি। চাওক কিমান ধুনীয়া গ্ৰোথটো, চাওক কিমান ধুনীয়া, ইয়াৰ কোৱালিটিবিলাক চাওক। বহুতে কয় যে বজাৰত অলপ কম দামত পোৱা যায়। তো বজাৰৰ লগত আৰু ফাৰ্মাৰৰ পৰা এই দুটা কেতিয়াও নিমিলে। বজাৰৰ বস্তুৰ বজাৰতে দাম, ফাৰ্মৰ বস্তু ফাৰ্মতে দাম। মানে ফাৰ্মত দামটো সদায় বেছি থাকিবই বজাৰতকৈ। আমাৰ বায়'চিকিউৰিটি আছে, মেইনটেইন আছে, ঔষধ পাতি আছে, কেনেকৈ মানে ভাল ভাল বস্তু আমি খাবলৈ দিব লাগে ইয়াক। চাওক কিমান ধুনীয়া গ্ৰোথ। এইবিলাক অল অসম ডেলিভাৰী দিয়াৰ সুবিধা আছে, কিন্তু কোৱান্টিটি বেছিকৈ ল'ব লাগিব, মিনিমাম 20 পিচ। আৰু কমচে কম 1 মাহ আগতে বুকিং কৰি থ'ব লাগিব। লগে লগে খুজিলে দিব নোৱাৰিম, কমচে কম 1 মাহ আগতে বুকিং কৰি থ'ব লাগিব। দাদাজনে 1 মাহ আগতে বুকিং কৰিছিল, বৰ্তমান ৰেডি হৈছে, আমি দি আছোঁ। মানে 15 দিন আগতে পঠোৱা কথা আছিল, কিন্তু থাকে বাহিৰত, সেইকাৰণে আজিহে পঠাম। চাওক। আৰু বন্ধুসকল, যদি কোনোবাই পাৰ চৰাই পালন কৰিব বিচাৰে, মানে ফেঞ্চি পাৰ চৰাই, মানে লোকেল পাৰ চৰাই পালন কৰিলেতো সিমান এটা প্ৰফিট নাই, লাভ নহয়, মানে দামটো বহুত কম। সেইকাৰণে আমাৰ ধৰণৰ বৰ্তমান সময়ত টোটাল 42টা প্ৰজাতিৰ পাৰ চৰাই আছে, কিন্তু সকলোবোৰ বিক্ৰীৰ কাৰণে বৰ্তমান ৰেডি নাই। বৰ্তমান আছে কেইপিছমান বিক্ৰীৰ কাৰণে। বৰ্তমান যিবিলাক দেখাই আছোঁ আপোনালোকক, এইবিলাক বিক্ৰীৰ কাৰণে ৰেডি হৈ আছে। চৰাই আছে, বহুত ধুনীয়া ধুনীয়া চৰাই আছে, এইবিলাক দেখা পাই আছে। এইবিলাক পাৰ চৰাই, বহুত ধুনীয়া ধুনীয়া পাৰ চৰাই। যদি পাৰ চৰাই পালন কৰিব বিচাৰে যোগাযোগ কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে। আৰু কমেণ্ট বক্সৰ পৰা নম্বৰ লৈ কেতিয়াও যোগাযোগ নকৰিব। কমেণ্ট বক্সৰ পৰা নম্বৰ ল'লে ফৰ্ডত পৰি যাব আপোনালোকে। সেইকাৰণে কমেণ্ট বক্সৰ পৰা নম্বৰটো নল'ব। ভিডিঅ'ত যিটো নম্বৰ দিয়া আছে এইটো নম্বৰতে আপোনালোকে যোগাযোগ কৰিব। আৰু কমেণ্টতো দাম চাম সুধিলে কি হয়, বেলেগ থাৰ্ড পাৰ্টি আপোনাক তাতে দামবিলাক জনাই থ'ব, একেবাৰে কম দাম বুলি কৈ দিব। কণ্টেক্ট নাম্বাৰ দিব, মোবাইল পইচাটো এডভান্স কৰিব, সিহঁতে মানে ঠগাই ল'ব পইচাখিনি। সেইকাৰণে তেনেকুৱা নকৰিব, ডাইৰেক্ট আমাৰ লগত কথা পাতিব। ধন্যবাদ।